Hello friends, welcome to our YouTube channel CNK Akhom. CNK Akhom teamৰ ফালৰ পৰা আপোনালোকক মই জন্মান গগৈ অন্যটি ব্লগলৈ স্বাগতম জনাইছো। আজি আমাৰ মাজত কমেন্টত এটি প্ৰশ্ন আহিছিল আমাৰ বৰদেউতা নগেন গগৈ দেৱলৈ। তেওঁক আমি সেই প্ৰশ্নটি সুধিবলৈ আগবাঢ়িছো। বৰদেউতা, আমাৰ কমেন্টত এটি প্ৰশ্ন আহিছিল। সেই প্ৰশ্নটো আপোনাক আজি মই সুধিবলৈ আগবাঢ়িছো। প্ৰশ্নটো সোধক। প্ৰশ্নটো কোৱাব পাই কথাখিনি ভালেই লাগিছে, কিন্তু আজি বিজ্ঞান যুগত বিজ্ঞানক নেওচি দি ধৰ্মৰ প্ৰাধান্য দিলে মানৱ সমাজ বৰ্তি থাকিবনে? হ'ব পাই। তাৰ প্ৰত্যুত্তৰ এতিয়া মই দিম, আপোনালোকে ভাবি চাব কথাবোৰ হয় নে নহয়। এতিয়া প্ৰত্যুত্তৰ দিম। আৰু আছে হ'ল প্ৰত্যুত্তৰত শুনক। বিজ্ঞানে আপোনালোকে শ্ৰেষ্ঠ বুলি ভাবিছে। এতিয়াও পৃথিৱীৰ বিজ্ঞান সৌৰজগতৰ বাহিৰত থকা গ্ৰহ নক্ষত্ৰৰ জীৱতকৈ বহুত তলত। তাৰ প্ৰমাণ আপোনালোকক দিওঁ। ইলেক্ট্ৰন শক্তি তিনিটা আছে। এই কথাটো আপোনালোকে ধৰি পোৱা নাই। কাৰণে পৃথিৱীখন নেগেটিভ নে পজিটিভ? সেইকাৰণে এটা মই প্ৰথম গীত গাওঁ পকা সাধুৰ। অপূৰ্ব দেহাতী কিহেৰ সজালা, বান্ধিলা দেউৰে দূৰ, হে দেৱক নো পুজিলে বিঘিনি ঘটাব, বিপদো কৰিব ঘূৰ। আপোনাৰ গাত দেওদোল বান্ধিলে, ক'ত আছে দোল গাল আছে? শুনক। চকুত বান্ধিছা দিব মহাজ্যোতি, নিশাখতে বান্ধিছা বায়ু, এই দন্ত্ৰ যে জিভাৰ বান্ধা অন্ন জল, ভাবানেহে কোনো নাই আৰু, কৰ্ণতৈ বান্ধিছা শব্দ মহাব্ৰহ্ম, জ্ঞানৰো কৰিছে কাম, এই জন্মৰো এপৰা চলে সি আখনি, নলয় কতো বিশ্ৰাম, নিয়মে সংযমে থাকি দেৱে, ৰাখিছে জীৱৰ কাই, দেৱে নিজ কৰ্ম যিদিনাই এৰিব, জীৱতী সেইদিনাহে যায়। এই বস্তুটো মই বিশ্লেষণ কৰোঁ। আপুনি অক্সিজেন খালে জীৱ জীয়াই থাকিবলৈ কৈছে, অক্সিজেনৰ মুখা দিওঁতে মৰিল কিয়? প্ৰশ্ন কৰক আপুনি মেডিকেলক। উত্তৰ দিব পাৰিবনে? জন্ম হওঁতে যিটো বতাহ লগ্ন, সেইটো বতাহ কি? সেইটোক আগৰ অসমীয়া ভাষাত কোৱা হৈছে ধনন্তৰী। আমাৰ মতে কৈছে তাই ভাষাত ন্যাচ্ছেউলুম। সেই বতাহটো ঘূৰি আহিলে জীৱৰ পুনৰ আকৌ কি হয়, মানে সজাগিত হয়। এই যেতিয়া এইটো ন্যাচ্ছেউলুমটো, এইটো ন্যাচ্ছেউলুম অক্সিজেন নে নাইট্ৰজেন নে কি উলিয়াওকচোন বিজ্ঞানে, মই চাওঁ। সেইকাৰণে আপোনাৰ জন্ম হওঁতে যিটো বতাহ লগ লাগিছে, এই গীতটোত তাকে কৈছে। আজি ঘড়ীৰ স্প্ৰিংডালো 100 বছৰ নেযায়, ক্ষয় হয়, কিন্তু আপোনাৰ শৰীৰৰ যিটো মানে কৰ্ম 100 বছৰ কাৰোবাৰ ওপৰত চলিছে, তাৰ ম্যাদ বঢ়াব পাৰিবনে, কমাব পাৰিব? কওক আপুনি। যদি নোৱাৰে, এইটো ধৰ্মতান্ত্ৰিক নে বিজ্ঞানতান্ত্ৰিক? প্ৰশ্ন কৰক আপোনালোকে। সেই গতিকে মই কৈছোঁ, ধৰ্মত আমাৰ বস্তু এটা আছে, খন তোলা, আয়ুস তোলা বস্তু এটা আছে। সেইকাৰণে মণিপুৰত অৰ্জুন নিহত হৈছিল, সেইখন মাতিবৰ কাৰণে সেইখিনি মেটাই মানুহ। সেইকাৰণে বৰবু বাহনে সেই মেটাই মানুহে খন মাতি অৰ্জুনক জীয়াইছিল বুলি মই কৈছোঁ আপোনালোক। সেই খন তত্ত্বটো ধেমালি নহয়, খন মানে আয়ুস তত্ত্ব। সেই বতাহটো ঘূৰাব পাৰিলে আপোনালোকে জীয়াব পাৰিব। যদি ঘূৰাব নোৱাৰে, তেতিয়াহ'লে বিজ্ঞান শ্ৰেষ্ঠ নে ধৰ্ম শ্ৰেষ্ঠ? এইটো ধৰ্মহে কৈছে। গতিকে আপুনি যিটো প্ৰশ্ন কৰিছে, বিজ্ঞানেই শ্ৰেষ্ঠ,
যদি বিজ্ঞানেই শ্ৰেষ্ঠ হয়, এটা প্ৰশ্ন মোক উত্তৰ দিয়ক। আজি এনেকুৱা আছে পৃথিৱীত ইউৰেনিয়ামৰ বাষ্প বিয়পি আছে, সেইকাৰণে ৰাতি বাঘে শিয়ালে দেখিছে, আপুনি নেদেখে। কিন্তু মই কথা পতাত মহাকাশ বিজ্ঞানীয়েও কৈছে বিজ্ঞানৰ এনেকুৱা জেগা আছে যি ঠাইত এক নলো পোহৰ বিশ্বই কি গতি আছে, কেলৈ বন্ধ হৈছে, একো নেদেখে, অন্ধকাৰ দেখিব। পৃথিৱীত কিয় সেইটো আহিছে? তেনে মূল সত্তাই কি বস্তু সৰ্জন কৰি থৈছে, সেইবোৰ বস্তু আজি পৃথিৱীৰ বিজ্ঞানে ধৰা পেলাব পাৰিবনে? যদি ধৰা পেলাব নোৱাৰে, তেতিয়াহ'লে আমি ধৰ্ম বিশ্বাস কৰিব লাগিব। সেই বস্তুবিলাক যেতিয়া আমি দেই দেৱতাসকলক মাতি তাৰ উপকাৰ পাইছোঁ, সেইকাৰণে আমি ধৰ্মভিত্তিক বিশ্বাসটো ৰাখিছোঁ। আৰু আপোনালোকেও চিন্তা কৰক, পৃথিৱীৰ বিজ্ঞান বহুত চালুকীয়া। আমাৰ ওপৰতো গ্ৰহ নক্ষত্ৰৰাজিত আমাতকৈ সুসভ্য প্ৰাণী আছে, তেওঁলোকে 8 লাখ বৰ্জ্যবিজুলী নিয়ন্ত্ৰণ কৰিব পাৰে, সেইসকল আমাতকৈ বহু বিজ্ঞানী। চিন্তা কৰক আৰু পিছত ক'ব। মই যি জানিছোঁ আপোনাক তাকে তত্ত্ব দিছোঁ। গতিকে বিশ্বৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাহিৰতো মহাশক্তি কিছুমান আছে, সেই শক্তিবিলাক এতিয়াও বিজ্ঞানে উদ্ধাৰ কৰিব পৰা নাই। যদি নোৱাৰে, তেনে বিজ্ঞানে ব্ৰহ্মাণ্ডৰ সৌৰজগতৰ মহাতত্ত্ব এতিয়াও উদঘাটন কৰিব পৰা নাই। সেই গতিকে মই ধৰ্ম বিশ্বাস কৰি আপোনালোকক বিজ্ঞান যে পৃথিৱীৰ চালুকীয়া তাৰ তত্ত্ব আগবঢ়ালোঁ। বৰদেউতা, আমালৈ একেজন ব্যক্তিৰ পৰা আৰু এটা প্ৰশ্ন আহিছে। দেশখনতো গ'লেই আৰু জাতি ভেটি ভাষা যাওঁ, এই সময়ত ধৰ্মই দেশ জাতি বচাব পাৰিবনে? আপুনি এতিয়া ভালকৈ উত্তৰ দিয়ক। সত্য কথা। আমাৰ ভাষাটোৰ ওপৰত কওঁ। ভাষাটো আমি যিটো টাই ভাষা কৈছোঁ, লেংডনে দিয়া ভাষা, এইটো উৰ্দুৰ লগতো নিমিলে, হিন্দুৰ লগতো নিমিলে, আৰু খ্ৰীষ্টান ধৰ্মৰ বাইবেলৰ লগতো নিমিলে। এইটো আমাৰ শাস্ত্ৰই কৈছে লেংডনে দিয়া ভাষা। গতিকে মই কওঁ, যেতিয়া আমি বংশোদ্ভৱেই বেলেগ, আমি লেংডন বংশৰ মানুহ, সূৰ্য বংশৰ মানুহৰ সংস্কৃত, চন্দ্ৰ বংশৰ মানুহৰ উৰ্দু ভাষা, আৰু জুপিটাৰ বংশৰ মানুহৰ লেটিন ভাষা। তেওঁলোকে মাতিছে, তেওঁলোকেও পিতৃক পাইছে, আমিও মাতিছোঁ, আমাৰ পিতৃক পাইছোঁ। তাৰ প্ৰমাণ উমফা যজ্ঞত টাই ভাষা প্ৰয়োজিত হৈ যেতিয়া মাতিছে, দেও লম্ভে মানুহৰ গাত, আৰু সেই দেওখিনি ফটো নুঠে। এই বস্তুটো চীনৰ জিন বাৰ্লিয়ে লিখিছে যে স্পিচ কলিং ৰিলিজন ষ্টিল প্ৰেভেইল ইন চাইনা। Chipchongpana district of Yunnan, North Vietnam, North Thailand, North Burma, Mamu, still speak calling religion is prevail. They are minority groups. They are controlled by the Buddhist conference. তেওঁলোকে ইখন দেশলৈ যাবলগীয়া হ'লে কণ্ট্ৰলটো বুদ্ধিষ্ট কনফাৰেন্সে কৰে। তেওঁলোকে পাতে এইটো ৰাংমৌফ্ৰা, আমি পাতো ইয়াত উমফা। সেইটোৰ লগত এইটো সম্পৰ্ক আছে বুলি ফ্ৰান্সৰ বুৰঞ্জীবিদ জেন বাৰ্লিয়ে লিখিছে। গতিকে আমি ভাবোঁ, বিজ্ঞানক পৃথিৱীত শ্ৰেষ্ঠতা দিলেও আমাৰ কিন্তু এতিয়াও এই দৰ্শনবোৰ খন তোলা, আমি বিবাহ কৰিছোঁ খন তুলিব লাগে, ল'ৰা ছোৱালী পানীত পৰিলে খন তুলিব, এইবোৰ শ্লোক আছে। এইবিলাকৰ পৰা মই প্ৰমাণ কৰিছোঁ বিজ্ঞানে সেই নাট্যলুমটো ঘূৰাব নোৱাৰে। এতিয়া আমি কমেণ্টত অহা প্ৰশ্নৰ উত্তৰ আমি ভালকৈ পালোঁ, আৰু এতিয়া আমি আমাৰ ফালৰ পৰা এটা প্ৰশ্ন আমাৰ বৰ্তাক সুধিবলৈ ওলাইছোঁ। আমাৰ জীৱবিলাক কিহে ৰক্ষা কৰি আছে? ই ধৰ্মতান্ত্ৰিক নে বিজ্ঞানতান্ত্ৰিক? আপুনি ৰাইজক বহলাই কওক। সত্য প্ৰশ্ন কৰিছে নাতিয়ে।
এই জীৱটো কি? আমি এতিয়া আত্মা ৰূপে আছোঁ কাৰণে কায়, কিন্তু ন্যাচ্ছেউলুমটো যেতিয়া যাব আমি দেশ বুজি। এইটো কৈছে যে আমাৰ আত্মাবিলাক মুং চাং দামলৈ যায় বুলি কৈছে। মুং মানে থল, দেৱৰাজ্য মুংফি। সেই দেৱৰাজ্যত গৈ আত্মাবিলাক থাকে, আৰু যদি প্ৰয়োজন হয় সেই আত্মাবিলাক মাতিলে আহে। তাৰ প্ৰমাণ চুঙৰ দিনত বহুত বিষয়া মৰিলে। সেইকাৰণে ঋকখন উৎসৱ মথানামত পাতিছে। ঋক মানে ঘূৰোৱা, পুনৰ সেই আত্মাবিলাকক ঘূৰাব লাগে, আৰু মাতিলে সেই আত্মাবিলাক আহিবই লাগিব। হয়তো শৰাইঘাটৰ যুদ্ধত লাচিতৰ লেখীয়া বহুত বীৰ সেই ঋকখন পতাৰ পিছত আহি ইয়াত যুদ্ধ দিছিল। সেইকাৰণে হয়তো মোগল শক্তি পৰাভূত হ'ল। আৰু এটা কথা, দামবিলাকে আমাৰ ডাঙৰ শক্তি। সেই দামে সেই ঠাইত থাকে। সেই দামে আমি নুবুজা ভাষাত দামক ক'লে দামে আকৌ সেই লেংডনক জনায় যে মোৰ নাতিপুতি এনেকুৱা হৈছে, আপুনি ৰক্ষা কৰক। সেইকাৰণে সেই দামবিলাকে যেনে জনাব লেংডনে আমাৰ কি কৰিব, সহায় কৰিব। সেইকাৰণে লেংডনে কৈছিল যে তহঁতে এইমতে মোক তৰ্পণ দি মাতিবি, 8 লাখ দেৱশক্তি মই পঠিয়াম। তাৰমানে সেই আত্মাবিলাক পঠিয়াম। ফালি চিৰি শত্ৰুক ধ্বংস, বায়ুৰূপীও কোনোবা হ'ব, অগ্নিৰূপী কোনোবা হ'ব, কম্পনৰূপী কোনোবা হ'ব, জল কপাবলৈ কোনোবা। এইকাৰণে গোটেই শক্তি থিতি হ'ব বুলি কৈছে, আৰু সেইটো প্ৰমাণ আমি শৰাইঘাটত পালোঁ। গতিকে বিজ্ঞানে গোটেই পৃথিৱীৰ তত্ত্ব এতিয়ালৈকে আৰোহণ কৰিব নাই পৰা। মই মোৰ ফালৰ পৰা কৈছোঁ, ইয়াৰ যদি ব্যতিক্ৰম আছে আপোনালোকে আকৌ প্ৰশ্ন কৰিব। বৰ্তা, এইখিনিতে আমাৰ ৰাইজে এটা শব্দ বুজি নাপাব পাৰে। দাম অৰ্থ আপুনি ভালকে বুজাই দিয়কচোন। দাম মানে মৃত্যু। মৃত্যুৰ পিছত আমি কাইটো নাযায়, কাইটো ইয়াত থাকি যাব। আত্মা বুলি কোৱা বস্তু এটা মৃত্যু নাই। তাৰ প্ৰমাণ যিখিনিয়ে ছুইচাইড কৰে সিহঁতৰ আত্মাবিলাক বিলীন হ'ব নোৱাৰে। সেইকাৰণে সিহঁত অপদেৱতা হয়, আৰু সেইখিনিক আমাৰ তৰ্পণ দিয়া বাধা। কেতিয়াও আমি তৰ্পণ দিব নাপায়। সেইবোৰ অপদেৱতা। সিহঁতে আমাৰ উপকাৰ চিন্তা নকৰে, অপকাৰ চিন্তা কৰিব। তাৰ প্ৰমাণ ছুইচাইড কৰা আত্মাই বহুতো ঠাইত বিপৰ্যয় ঘটাইছে। আপোনালোকে চাব। তাক ৰক্ষা কৰিবলৈ আপোনালোকে খুনথান লাংকুৰিক মাতক। শিৱহে সেই আত্মাবিলাকৰ অধিকাৰী, কাৰণে ভূত প্ৰেতৰ মালিক বুলি কৈছে। যদি নকৰে আপোনাৰ অঘটন ঘটিব পাৰে। আমাৰ শাস্ত্ৰই কৈছে, মই কোৱা নাই দেই। এই গতিকে আমাৰ আত্মাই কেতিয়াও ছুইচাইড নকৰিব। আপোনাৰ ম্যাদ আহিছে, আপুনি যাবই লাগিব, যাবই। সেইকাৰণে নিৰ্দিষ্ট সময়লৈকে আপুনি কি কষ্ট পাইছে ভোগক। সেইটো আপুনি কষ্ট বুলি নাভাবিব। সেইটো আপুনি পাবলগীয়া শাস্তিৰ কাৰণে আপোনাক দিছে, আপুনি গ্ৰহণ কৰক। আপুনি নিজে ছুইচাইড নকৰিব। ছুইচাইড কৰি আপুনি শান্তি নাপায়। সেই আত্মাটো বিলীন নহয়, তালৈও যাব নোৱাৰে, ইয়াতো ঠাই নিদিয়ে। সি এই ভূত প্ৰেত, সি অপকাৰ চিন্তা কৰিব। তাক সেইকাৰণে বেজে খেদাব পাৰে। শাস্তি আছে তাৰ। সেইবিলাকে বিদা। মই মোৰ ফালৰ পৰা কৈছোঁ। গতিকে আপোনালোকে তত্ত্বখিনি বিশ্লেষণ কৰিব। এইখিনি বিজ্ঞানে ধৰা পেলাব পাৰে নোৱাৰে। মই সেইকাৰণে কৈছোঁ, বিজ্ঞান, পৃথিৱীৰ বিজ্ঞান বহুত চালুকীয়া। আমাৰ বিজ্ঞান বহু ওপৰত। তাৰ প্ৰমাণ চেংদাৱে যেতিয়া এখন উড়ন্ত নগৰ প্ৰতিষ্ঠা কৰিছে, সেইখন বিদ্যুৎ চালিত। সেইকাৰণে তেওঁ সেই বিদ্যুৎ চালিতৰ জানেৰে ব্ৰহ্মাণ্ডৰ বিভিন্ন দিশত গ্ৰহ নক্ষত্ৰৰ তেওঁ গণনা কৰিছে। এতিয়াও সেই জগতবিলাকৰ পৰা ফ্লাইং চচাৰ বিদ্যুৎযান আহি আছে। পৃথিৱীয়ে বান্ধিব পাৰিছে? বান্ধক, মই চাওঁ তাত নিশ্চয় কিবা আহিছে। যদি পৰা নাই আপোনালোকে স্বীকাৰ কৰক। আমাৰ বিজ্ঞান চালুকীয়া। আমাৰ সেইফালৰ পৰা তাৰ প্ৰমাণ, যেতিয়া সেই যানবিলাকে পানী লয়
3 মাইল ওপৰত থাকে আৰু পানী নিজে ঘূৰি তালৈ উঠি যায় সেইটো হাতীঘূৰীয়া বুলি কয় আগ্ৰাত পানী লওঁতে দেলহিৰ গোটেই বিদ্যুৎ শক্তি ৰাডাৰ চাডাৰ চব অচল হৈ গৈছে এতিয়া চিন্তা কৰক যদি বিদ্যুৎক আমি প্ৰাধান্য চলাইছে সেই শক্তিটো আহিলে যেতিয়া অচল হয় চলকচোন মই চাওঁ সেইকাৰণে আত্মাৰ যিটো ন্যাচ্ছে উলুম ইয়াক ধৰিব পৰা নাই আৰু বিজ্ঞানো নগৰে ধৰিব পাৰিলে এতিয়াও কোনো মানুহ নমৰে পুনৰ ঘূৰি আহিব গতিকে তাৰ প্ৰমাণ মই পোৱা নাই সেইকাৰণে মই ধৰ্মক প্ৰাধান্য দিছোঁ বৰ্তা তাৰমানে আপুনি যিটো ন্যাচ্ছে উলুমৰ কথা কৈছে তাৰ অৰ্থ মানে এলিয়েনৰ কথা কৈছে নি তাৰমানে ইংৰাজীত যে কৈ এলিয়েন আহি থাকে হ'ব এতিয়া এলিয়েনৰ যিটো প্ৰশ্ন আহিছে আমাৰ শাস্ত্ৰত লেখা আছে আমাৰ পৃথিৱীৰ পৰাও শৰীৰৰ জগতৰ বাহিৰেও 3টা খলপা মুংতাম মুংতেও মুংফিৰ শাসনকৰ্তা লেংডন 8 লাখ বৰ্জ্য বিজুলীৰ মালিক তাৰ পিছৰ খলপাটো খেনখাম সেই খেনখামে ৰাজত্ব কৰিছিল মুংতামত মই নাজানো পৃথিৱীৰ নহয় বস্তু এইবোৰ তেতিয়াহ'লে খুনলাই তিয়ানচান পৰ্বতত কেনেকৈ নামিছে সেই তিয়ানচান পৰ্বতত নমা কথাটো কৈছে তেতিয়াই উড়ন্ত নগৰ প্ৰতিষ্ঠা কৰিছিল বিদ্যুৎ যান সেইখন কোনে কৰিছিল চেংদাৱে সেই উড়ন্ত নগৰত আহি নামিছিল সেইকাৰণে খুনলাই নামোতে বাট কেনি আহিব লাগিব নাজানে 2জন গুৰুৱে বাট দেখুৱাই নিছে এজন ফুফিচু এজন ফুচিত খিং ফুফিচুৱে ইয়াত বাট দেখুৱাই নমাই লৈ তেওঁ ঠাই ল'লে অৰণ্যত মই অৰণ্যত ৰক্ষা কৰিম ফুচিত খিঙে ঠাই ল'লে মন্দিৰত মই ধৰ্মত ৰক্ষা কৰিম সেইকাৰণে নামি এতিয়াও সেই শক্তিটো যেতিয়া তিয়ানচান পৰ্বতৰ 15,000 ফুট ওখ 12 মাহ বৰফ পৰি থাকে এই কথাটো চীনৰ এখন জাৰ্নেলত প্ৰকাশ কৰাত মই পাইছিলোঁ সেইটো আনিছিল তোমাৰ মই অকণমান পাহৰিছোঁ চাংমন ফুকন নহয় সেইজনৰ নাম আছে কাটি দেচোন মোক জাৰ্নেল দি প্ৰশ্নটো চাইনাৰ যেতিয়া জাৰ্নেলত প্ৰকাশ কৰিছিল সেই জাৰ্নেলখন আনিছিল জোনাম ফুকনে শিৱসাগৰ পাঠ শাকো তাত লিখিছে তিয়ানচান পৰ্বতত পুচাও বুলি এটা শৃংগ আছে তাত নামিছিল বুলি কৈছে আৰু সেই 12 মাহ বৰফে আবৃত্ত কিন্তু আমাৰ ইয়াৰ পৰা 15,000 ফুট ওখ তাত 15,000 ফুট ওপৰতে বৰফ পৰে সেই তাত এতিয়াও চাইনাই শিলেৰে নিৰ্মিত মন্দিৰ পাইছে সেইকাৰণে ৰিচাৰ্চিয়েল প্লেচ হৈ আছে চাইনা তাৰ পৰা নামি এই মধ্য ইয়ালৈ আহিছিল গতিকে 5টা বস্তু দি পঠিয়াইছোঁ কি দিছিল কাইচেংমং কুকুৰা ইয়াক মাৰিবি এতিয়াও আছে আমাৰ কুকুৰা মৰা শ্লোক সেইবোৰ জনালোকে মাৰিব তাৰ খাবও মংগল চাব ঠেঙেৰে বিপদ আপদ কম সৰ্বশক্তি আধাৰ এখন হেংদান সেই হেংদানখন ৰাজকীয় খুঁটাত বান্ধি কেনি শত্ৰু আহিব হেংদানে চিনাকি দিব ৰুক্লাও এই অমিত ভাণ্ডাৰ মোক তৰ্পণ দিলে ইয়াক প্ৰসাদ আকাৰে দিবি আৰু প্ৰসাদ আকাৰে তহঁতি খাবি মই তেতিয়া তহঁতৰ আপদ বিপদ নাশ কৰিম তিনি গ'ল আৰু আহিছিল চুমচেং দেৱ বিগ্ৰহ ইয়াক পূজা দিবি এই সকলো ক'ব সেই বস্তুটো চুমচেঙৰ যিটো শিল পৃথিৱী নহয় সেইটোৱে চুমদেউ এইটো পৃথিৱী নহয় বৰ্তমান সেই চুমদেউ যে নক্সাটো আমি এতিয়া ড্ৰেগন বুলি যে কৈ থাকোঁ কি কৈছে আমি যে ড্ৰেগন বুলি কৈ থাকোঁ সেয়াই চুমদেউ নেকি এইটো হ'ল ইনিচেংমং ফুৰা ইনিচেংমং ফুৰা এইটো প্ৰাণী নহয় সেইকাৰণে চীনত কনফুচিয়াছে ভগৱানৰ তত্ত্ব বিশ্লেষণৰ কাৰণে
এই প্ৰতীকটো বনালে। মুখখন সিংহ আকাৰ দিছিলে, তাৰমানে জীৱৰ ভিতৰত সিংহৰ বলি, সেইকাৰণে তেওঁৱেই সৰ্বাত্মক। দ্বিতীয়টো দিছিলে তেওঁ শুদ্ধ পবিত্ৰ বগা, সেইকাৰণে সেইটো পবিত্ৰ বগা। আৰু ভৰিত নসাজে গোটেই বিশ্বৰ খোপনিটো তেওঁ দিছে। আজি সূৰ্যয়ো প্ৰক্সিমা চেণ্টেৰিউছলৈ চাবি যাব পৰা নাই, আৰু কোনো নক্ষত্ৰ আছে চাবি যাব পৰা নাই, নিৰ্দিষ্ট জেগা নিজে ৰৈ আছে। পৃথিৱীও চাবিব যাব পৰা নাই সূৰ্যলৈ, মঙলো চাবি আহিব পৰা নাই পৃথিৱীলৈ, ধৰি আছে খোপনি। আৰু সেইটো নখ, আৰু কি দিছিল পাখি, তেওঁ আগত আঁৰ কৰি তুমি পলাব নোৱাৰা, য'ত নপলোৱা তেওঁ নেদেখা জেগা নাই, গতিকে তেওঁ আগত আঁৰ নকৰিবা, সত্য ক'বা, এইটো কথা কৈছোঁ। আৰু কি দিছিল নেগুৰত গুটি আছিল, নোম নাই, সেইকাৰণে এই চাৰিমুঠি জীৱ উৰণ গুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱক গজন মুঠিয়ে ৰাখি আছে, হয় নহয় চাওক। বাঘে পহু খায়, সি আকৌ গজনহে খায়। সেইকাৰণে এই চাৰিমুঠি দিব গজন মুঠিৰ ওপৰত লম্বি আছে, সেইটো দেখুৱাইছে। এই গতিকে এই প্ৰতীকটো চীনত মুখখন আছে, আমাৰ ইয়াত মুখখন ঘোঁৰা আকাৰৰ কৰি লোৱা হৈছে, থাইলেণ্ডত মুখখন ঈগল চৰাই আকাৰ কৰি লৈছে। এইটো জীৱ নহয়, মহাব্ৰহ্মাণ্ডৰ শক্তিৰ প্ৰতীক। সেইকাৰণে তাইসকলে সেইটো আনে ড্ৰেগন বুলি কৈছে, তাইসকলে নিজৰ ইষ্ট দেৱতা বুলি পূজা কৰে। আৰু এই পূজা কৰিয়েই চুকাফাই বিভিন্ন এই অসমৰ গোটেই পূৰ্বাঞ্চলৈক্য কৰিছিল। আৰু সেই পূৰ্বাঞ্চল ঐক্যই আমাক ভাৰতৰ মোগল শক্তিৰ পৰা ৰাখিছিল। মোগল শক্তি কি শুনক, লংগুটকা কেনেকৈ লগ লাগিলে আমাৰ লগত। আমাৰ তাত হেংদান আৰু কাইচেংমুং কুকুৰা তিয়ানচান পৰ্বতত এৰি থৈ গুচি আহিলে পুচাও সিংগত। তেতিয়া খুনাই ক'লে কোনে আনিব পাৰিবা, এতিয়া বাকীবোৰ যাবলৈ আগ্ৰহী নহ'ল। লংগুটকাই ক'লে মই আনি দিব পাৰিম, কিন্তু মোক আৰু ভাই নিচিনা মান কৰিব লাগিব। হ'ব তুমি যোৱা নাই, আনিলে। কিন্তু সেইখিনিত হেংদানখন দেখি লংগুটকা লোভ লাগিলে। ইয়াত আহি ফাঁকি কথা ক'লেই, হেংদানখন আপোনালোকৰ পিতৃয়ে মোক দিবলৈ কৈছে, গতিকে আৰু ভাই চিন হিচাপে। তেতিয়া খুনাই কথা নাই, দি দিলে। কিন্তু কাইচেংমুং কুকুৰা চুমদেউ দেৱবিজ্ঞটো সিহঁতি শক্তি নাপালে। সেই তেতিয়া যেতিয়াই নেকি বাৰুদ আৱিষ্কাৰ হ'ল, সেই লংগুটকাৰ ফৈদটো শুনক, 1489 খ্ৰীষ্টাব্দত অসমত বাৰুদ আৱিষ্কাৰ হয়। সেইকাৰণে বজ্ৰৰ শক্তি নিদিলে, বজ্ৰৰ আঘাত শক্তিটোহে আমাক জ্ঞান দিলে। এই গতিকে ইয়াত বাৰুদ আৱিষ্কাৰ হ'ল, কিন্তু টুপিটো নাই। এই আৱিষ্কাৰ ব্ৰহ্মদেশলৈ গ'ল, ভাই ৰজা হিচাপে আহি থাকে, তাতো কামানটোৱে। তাৰ পৰা গৈ চীনলৈ গ'ল, চীনতো কামান আৱিষ্কাৰ। তাৰপিছত তালৈ আহি মংগোলিয়ান মানুহ লংগুটকাৰ ফৈদলৈ গ'ল, সিহঁতে মুছলিম ধৰ্ম গ্ৰহণ কৰাত মোগল হ'ল। সেই অস্ত্ৰ পাই চীনত টুপিটো আৱিষ্কাৰ হ'ল, নিমিষত ফুটাব পৰা। সেইকাৰণে চীনত পৃথিৱীত বন্দুক আৱিষ্কাৰ হ'ল বুলি প্ৰখ্যাত হ'ল। সেই বস্তুটো পাই মোগলে এতিয়া ৰাছিয়াকো পৰাস্ত কৰি বাল্টিক সাগৰ পৰ্যন্তলৈকে জয় কৰিলে। সেইকাৰণে ইউক্ৰেইন মুছলিম, কাজাখস্তান, উজবেকিস্তান এইবোৰ চব মুছলিম চীনৰ পশ্চিম খণ্ড। তাৰ পৰা সেইকাৰণে মোগলে 1489 খ্ৰীষ্টাব্দত আমাৰ সৃষ্টি হোৱা কামান 1526 ব্যৱহাৰ কৰিলে দিল্লীত। সেইকাৰণে দিল্লীত ইব্ৰাহিম লোদীৰ 1,00,000 সৈন্য, 12,000 সৈন্যই পৰাস্ত কৰি মোগলৰ গাদী প্ৰতিষ্ঠা কৰিলে। কিন্তু অসমত নোৱাৰিলে, যে তাক ভেটিবলৈ কি কৰিব লাগিব সেইটোও জানে। সেইকাৰণে বালি বা মাটিক যে ভেটিব নোৱাৰে, সেইকাৰণে ইয়াত মাটিৰ গড় বনোৱা হয়। সেই বস্তুটো চীনৰ প্ৰাচীৰত
যেতিয়া নেকি তেওঁলোকে বলি হয় চীনৰ পশ্চিম খণ্ড আক্ৰমণ কৰিবলৈ আহিলে তেতিয়াই গড় নিৰ্মাণ হৈছে সেই গড়ৰ কৌশল চুকফাই লৈ আনিছিল সেইকাৰণে আমাৰ ইয়াত মোগল শক্তিয়ে ভেৰিব নোৱাৰিলে বাকী ভাৰতবৰ্ষক কোনো ৰ'ব নোৱাৰিলে সকলো পৰাস্ত হ'ল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নকৰিব বেয়া হৈ গ'ল বন্ধুসকল আমি কৰা প্ৰশ্ন আৰু কমেণ্টত অহা প্ৰশ্ন আমি সকলোবোৰ সুধিলোঁ আৰু আমাৰ বৰদেউতাই বৰ ধুনীয়াকৈ সেই উত্তৰসমূহ বহলাই ক'লে আৰু ইমানতে আজি ভিডিঅ'টো আমি সমাপ্ত মাৰিছোঁ ভাল লাগিল বন্ধুসকল আপোনালোকে প্ৰশ্নবিলাকৰ উত্তৰ পালে কমেণ্টত অহা প্ৰশ্ন আপোনালোকে ভালকৈ আমাৰ উত্তৰবোৰ ধুনীয়াকৈ আমাক বহলাই ক'লে আৰু ইমানতে আজি ভিডিঅ'টো সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ৰং বয় বয়